নতুন বছৰক আদৰাৰ ব্যাপক আনন্দ উল্লাস চলি থকাৰ মাজতো কিন্তু যি আমাৰ বাপতি সাহন বিহু সেই বিহুক আদৰাৰ মাঘ বিহুক আদৰাৰ কিন্তু প্ৰস্তুতি অব্যাহত ৰাখিছে বঙাইগাঁৱত। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ ধনতলা বান্দিপাৰাত। আৰু ধনতলা বান্দিপাৰা সামগ্ৰিক দৃশ্য মই দেখুৱাব যত্ন কৰিছোঁ কিদৰে তেখেতসকলে শ্ৰীকৃষ্ণ অৰ্জুনৰ যি ৰথ সেই ৰথ নিৰ্মাণ কৰিছে। কেৱল প্ৰদৰ্শনীৰ বাবেহে তেখেতসকলে এই ৰথখন নিৰ্মাণ কৰিছে। মই দেখুৱাব যত্ন কৰিছোঁ কিদৰে খেৰ বাঁহ আদি ব্যৱহাৰ কৰি তেখেতসকলে এখন ৰথ ধুনীয়া এখন ৰথ নিৰ্মাণ কৰি আছে। আৰু মই এইফালে দেখুৱাব যত্ন কৰিছোঁ ৰথখনৰ কিদৰে আটক ক'ব লাগিব, কিদৰে আটক সজাই পৰাই তোলা হৈছে খেৰেৰে। তেখেতসকলে এই গাঁৱৰ যিসকল যুৱক আছে, যুৱক যুৱতী মহিলা পুৰুষ সকলোৱে মিলি জুলি তেখেতসকলে প্ৰতি বছৰে এনেদৰে আনন্দ উল্লাসৰ মাজতে প্ৰতি বছৰে এনেদৰে মাঘ বিহুক আদৰে। উৰুকাত তেখেতসকলে এনেদৰে আদৰে মাঘ বিহুত। আৰু এই মুহূৰ্তত মই কিছু যুৱক আছে, এই গাঁওখনৰ যুৱক আছে, তেখেতসকলৰ কথা পাতিব যত্ন কৰিম। আচ্ছা, আপোনালোকে প্ৰতি বছৰে ব্যতিক্ৰমভাৱে আপোনালোকে যি মাঘ বিহুক আদৰে বা উৰুকাত আপোনালোকে মেজি ঘৰ বনায়। যোৱাবাৰো ব্যতিক্ৰম আছিলে আৰু এই বছৰ দেখা পোৱা গৈছে আপোনালোকে যি অৰ্জুনৰ যি ৰথ আছে আচলতে সেই ৰথৰ আৰ্হিত আপোনালোকে নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে। কিদৰে আচলতে এই চিন্তাটো কিদৰে আহিলে আপোনালোকৰ? চিন্তাটো মানে আমি ধৰক যোৱা 8-9 বছৰৰ পৰাই আমি কৰি আহিছোঁ। আমাৰ 3খন গাঁও আছে, জলাখাতা, বান্দিপাৰা আৰু বাজিতপাৰা গাঁৱৰ মানে মানুহখিনিয়ে মিলি 8 বছৰ 9 বছৰ হ'ল আমি কৰি আহিছোঁ। আৰু এইবাৰো মানে যেতিয়া আমি 12-13 দিন আগতে আমাৰ মনলৈ আহিলে যে এইবাৰ মানে কি কৰিলে ভাল হয়, বস্তুটো কি কৰিলে আকৰ্ষণ হৈ উঠিব তাৰমানে। তো সেই হিচাপে আমি গোটেইখিনি মিলিয়ে এটা আলোচনা কৰিলোঁ আৰু সিদ্ধান্ত হ'ল যে অৰ্জুনৰ ৰথ আৰু শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ ৰথ সেইটো আৰ্হিতে আমাৰ মানে মেজিঘৰ বনোৱা হ'ব। কেৱল প্ৰদৰ্শনীৰ বাবেহে? হয়, এইটো কেৱল প্ৰদৰ্শনীৰ কাৰণে বনোৱা হ'ব, এইটো জ্বলোৱা নহয় আচলতে। এইটো ৰাইজৰ কাৰণে কালি আহি যাতে চাব পাৰে। হয় হয়, কেৱল প্ৰদৰ্শনীৰ বাবেহে আচলতে এই যিখন ৰথ বনাইছে, তেখেতসকলে যি ৰথৰ আৰ্হিত তেখেতসকলে মেজি বনাইছে সেই মেজিটো আচলতে জ্বলাই দিয়া নহ'ব, কেৱল প্ৰদৰ্শনী ৰাইজৰ কাৰণেহে তেখেতসকলে মুকলি কৰিব। আৰু এই মুহূৰ্তত এগৰাকী বিশেষ ব্যক্তি আছে, সেই ব্যক্তিগৰাকীৰ নেতৃত্বতে আচলতে এইখন গাঁৱৰ যুৱচামে এই ৰথখন নিৰ্মাণ কৰিছে। সেই ব্যক্তিগৰাকীৰ ওচৰত মই আহিম, তেখেতৰ সৈতে মই কথা পাতিব যত্ন কৰিম কিদৰে ব্যক্তিগৰাকীয়ে আগভাগ লৈছে এই ৰথখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। দাদা, বিশেষভাৱে আপুনিয়ে বিশেষ ভূমিকা লৈছে এই ৰথখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, লগতে আপোনাৰ লগত যুৱচাম বা পুৰুষ হওক মহিলা হওক সকলোৱে আপোনাৰ লগত সহযোগ কৰিছে। কেনেকুৱা লাগিছে আপোনাৰ? মই আৰু আজি 15 দিনমান হ'ল ইয়াত কাম কৰি আছোঁ। সিহঁতৰ লগত একেলগত মিলিজুলি কাম কৰি আছোঁ। 20জনমান ল'ৰা, 5জনমান বাইদেউ আছে, সৰু ভণ্টি আছে, চব মিলিজুলি একেলগত কৰি আছোঁ। বহুত ভাল লাগিছে। আৰু আমাৰ 2-1দিনমান লাগিব আৰু কি আমাৰ এইটো ৰথখন বনাতে। আৰু কৃষ্ণ আছে এতিয়া, বাকী আমাৰ অৰ্জুনখন আছে। অৰ্জুন আৰু কৃষ্ণ আৰু ভীষ্মটো ফিটিং হ'লে আমাৰ হৈ যাব। ৰথৰ ওপৰত আচলতে কোন থাকিব? আৰোহী থাকিব আমাৰ অৰ্জুন, আৰু যি ৰথ চালক শ্ৰীকৃষ্ণ থাকিব কিজানি? আচলতে এইখন ৰথত একচুৱেলি এই আমাৰ শ্ৰীকৃষ্ণই চলাইছিল, আৰু শ্ৰীকৃষ্ণই চলাব, অৰ্জুন থাকিব লগত। হয়, শ্ৰীকৃষ্ণই চলাব অৰ্জুনৰ যি ৰথ আছিলে, শ্ৰীকৃষ্ণই চলাব অৰ্জুন এই ৰথৰ আচলতে ৰথত থাকিব। আৰু ইয়াত দেখিছে কিদৰে ঘোঁৰা সি প্ৰকাণ্ড কৰি বৃহৎ ডাঙৰ কৰি তেখেতসকলে খেৰৰে ঘোঁৰা নিৰ্মাণ কৰিছে। আৰু এইদৰে দেখা পোৱা গৈছে যে মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি নামনি অসমতো ঠায়ে ঠায়ে দেখা পোৱা গৈছে। আৰু প্ৰতি বছৰৰ দৰে এইবেলিও বঙাইগাঁও জিলাৰ যি ধনতলা বান্দিপাৰা গাঁৱৰ ব্যতিক্ৰমী এক দৃশ্য দেখিবলৈ পোৱা গৈছে।